মিনহাস হিমন্ত বিশ্ব মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই বন্দুকৰ লাইসেন্স দি মুছলমান লোকসকলক অপেন হত্যা কৰাৰ বাবে এক প্ৰকাৰ প্ৰেৰণা যোগাইছে বুলি মন্তব্য কৰিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদে ইতিমধ্যে উপস্থিত হৈছে সমগ্ৰ ঘটনাক তেওঁ কৈছে হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইসেন্স মহাৰাষ্ট্ৰৰ লাইসেন্স দি শৃংখল চলিহাতৰ দৰে ব্যক্তিৰ দৰে তেওঁলোকে যাতে মুছলমান লোকসকলক গুলিয়াই হত্যা কৰিব পাৰে তাৰ বাবে এক প্ৰকাৰ প্ৰেৰণা যোগাইছে হিমন্ত বিশ্ব শৰ্মাই এয়া কেতিয়াও হ'ব নোৱাৰে এই কথা সম্পূৰ্ণ বিৰোধী আৰু এই সন্দৰ্ভত আমি মানৱ অধিকাৰ আয়োগত গোচৰটো দিম বুলি মন্তব্য কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা এই মুহূৰ্তত সবিশেষ মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছো মুছলমান অধ্যুষিত অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইসেন্স দিয়াৰ বিৰুদ্ধে সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলমানক হত্যা কৰিবলৈ লাইসেন্স দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমানক হত্যা কৰিবলৈ লাইসেন্স দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে মুছলমান অধ্যুষিত কোনো এলেকাত হিন্দুক অত্যাচাৰ কৰা নহয় বুলি মন্তব্য কৰিলে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা বৰঞ্চ বৰ্তমান মুছলমানৰ ওপৰত অন্যথা অকথ্য অত্যাচাৰ চলাই আছে চৰকাৰ আৰু উগ্ৰ হিন্দুসকলে বৰ্তমান মুছলমান লোকসকল মুছলমান অসমত প্ৰাণৰ সংকট ভুগি আছে বৰ্তমান মুছলমান ৰাইজ অসমত এতিয়া প্ৰাণৰ সংকট ভুগি আছে জনমনে দিবুটা লগাই বাংলাদেশত পঠিয়াইছে মুছলমান লোকসকলক যদে মদে দিবুটা লগাই বাংলাদেশত পঠিয়াইছে মুছলমান লোকসকলক হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ লাইসেন্স দিব বুলি কৈ শৃংখল চলিহাক মুছলমানক অপেন হত্যা কৰিবলৈ প্ৰেৰণা দিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলী আহমেদৰ মুখ্যমন্ত্ৰী এনে মন্তব্যৰ বাবে মানৱ অধিকাৰ কাষ চাপি পুনৰ গোচৰ তৰাৰ হুংকাৰ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা মোছাব্বিৰ আলী আহমেদৰ এই মুহূৰ্তত সবিশেষ লৈ পেলাই চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ মহাৰাষ্ট্ৰৰ লাইসেন্স দিয়াক লৈ এতিয়া সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ এই মুহূৰ্তত মন্তব্য আছে বিচাৰিছোঁ সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰে যিটো বাংলাদেশী খেদুৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আমি শলাগ লৈছিলোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন কৰিছিলোঁ কিন্তু দেখা গ'ল যিসকল বাংলাদেশী ইতিমধ্যে আপোনাৰ ডিটেনশ্যন কেম্পত ৰাখিছে লগতে যিসকলক আপোনাৰ বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি থৈছে প্ৰত্যেকজন ব্যক্তি নাগৰিক আমাৰ ভাৰতবৰ্ষৰ নাগৰিক হয় তেওঁলোকৰ যদি আপোনাৰ দেউতা মা দেউতা যদি তেওঁলোকৰ স্বদেশী হয় তেওঁলোকৰ যদি ভাতৃ ভনী যদি স্বদেশী হয় এজন হঠাৎকৈ মানুহ বাংলাদেশী কেনেকৈ হ'ল আৰু এটা অতি পৰিতাপৰ বিষয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি যিটো ক'লে যে যি ঠাইত মুছলমান মানুহ বেছি আছে সংখ্যালঘু মানুহ বেছি আছে তাত আপোনাৰ অস্ত্ৰৰ লাইসেন্স দিব আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কি ভাষাৰে তেখেতক সমালোচনা কৰিম মই শব্দ আৰু ভাষা বিচাৰি পোৱা নাই আমাৰ মুছলমানক মাৰিবলৈ বন্দুক হাতত উঠাই দিয়া এজন মুখ্যমন্ত্ৰী আমি সৰ্বপ্ৰথম দেখা পালোঁ অতিকে আচৰিত আৰু লজ্জাজনক কথা এইজন মুখ্যমন্ত্ৰী আচলতে তেখেতে ভাবি আছে এজন হিন্দু মানুহৰ তেওঁলোক অনলি হিন্দু মানুহৰ মুখ্যমন্ত্ৰী কিন্তু নহয় অসমত পাই আপোনাৰ ইতিমধ্যে আমি যিটো নেকি আমি চালোঁ আমি মুছলমান যিসকল মানুহ আছোঁ আমি প্ৰায় 40%ৰো অধিক আমি মুছলমান মানুহ ইয়াত আমাক কেনেধৰণে অস্ত্ৰ শাস্ত্ৰ হাতত উঠাই দিব মই চেলেঞ্জ কৰিছোঁ যি ঠাইত মুছলমান আছে কোনো এটা ঠাইত এজন হিন্দু মানুহ যদি পাগল হিন্দু মানুহ থাকে তাত কোনোদিন আমাৰ মুছলমান ব্যক্তিয়ে তেওঁলোকক মানে অপমান নকৰে তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ নকৰে যিসকল ব্যক্তিয়ে কয় যে হিন্দু খাত্ৰামেহে এইসকল ব্যক্তি মিছলীয়া ব্যক্তি এইসকল ব্যক্তি সন্ত্ৰাসবাদী ব্যক্তি এইসকল ব্যক্তি জেহাদী ব্যক্তি মুছলমান মানুহে কোনোদিন হিন্দু মানুহক গালি নিদিয়ে আজি আমি মুছলমান সংখ্যালঘু মানুহখিনি আমি আমাৰ প্ৰাণৰ ভয়ত প্ৰাণৰ আশংকাত ভুগি আছোঁ এই সময়ত শৃংখল চলিহাৰ দৰে এজন অভদ্ৰ ব্যক্তিয়ে সমগ্ৰ অসমৰ মাজত এটা পৰিৱেশ বেয়া কৰিছে সেই শৃংখল চলিহাক অসমৰ মুখ্যমন্ত্ৰী সাহস প্ৰেৰণা যোগাইছে যে তাৰ হাতত আপোনাৰ বন্দুক উঠাই দিব তাৰ মানে যদি শৃংখল চলিহাক যদি বন্দুকৰ লাইসেন্স প্ৰদান কৰে আমি কম যে মুছলমানক অপেন গুলিয়াই হত্যা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইসেন্স দিব আমি ধিক্কাৰ আৰু গৰিহণা জগাইছোঁ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপুনি যদি এজন প্ৰকৃতাৰ্থত যদি মানৱ দৰ্দী মানুহে মানুহৰ বাবে যদি এই কথাষাৰ আপোনাৰ মনত থাকে তেনেহ'লে এইবোৰ আপুনি উদ্ভণ্ডালি মন্তব্য দি পেলাই সমাজৰ মাজত পৰিৱেশ বিনষ্ট নকৰিব আমি জানো যে এইটো এটা পলিটিকেল ইছ্যু হয়
2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ আপুনি ভাষণ দি আছে কিন্তু আমাৰ যিসকল সংখ্যালঘু মুছলমান মানুহ যিসকল মানুহক আপোনাৰ এই পুলিচ প্ৰশাসনে নি পেলাই বাংলাদেশৰ বৰ্ডাৰত খেতিৰ মাজত নি পেলাই থৈ আহিছে এইসকলৰ জীৱন কি হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানৱ অধিকাৰ খৰ্ব কৰিছে তাৰ কাৰণে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ আমি এজাহাৰ দাখিল কৰিম যে যি ঠাইত মুছলমান বেছি আছে সেই মুছলমানক মাৰিবলৈ আপুনি কি কাৰণত তেওঁলোকৰ হাতত বন্দুক উঠাই দিব যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে